ওয়েলকাম টু মাহত মোবাইলছ। আজি আপোনালোকলৈ লৈ আহিছোঁ এখন টাটা এ চি, যিহেতু কমাৰ্চিয়েল। চ' চাই লওক, এ চি গ'ল্ড হয়, পেট্ৰল ভাৰ্চনটোৱে হয়। কিন্তু গাড়ীখন আপোনালোকে ভালদৰে চাই লওক, কমাৰ্চিয়েল গাড়ী, কিন্তু কালাৰ বহুতে ধুনীয়া হৈ আছে গাড়ীখনৰ। আপোনালোকক মই টায়াৰকেইটাও দেখুৱাই দিছোঁ। টায়াৰ যিহেতু গোটেইকেইটা আপোনাৰ কোম্পানী টায়াৰে লাগি আছে, দেখিছেই। এইফালেও চাই লওক, যিহেতু গাড়ীখন পাত বডিৰ হয়। আপোনালোকে ভালকৈ চাই লওক গাড়ীখন। আৰু বডিও পূৰা অৰিজিনেলতে আছে, যিহেতু কমাৰ্চিয়েল গাড়ী প্ৰায়বিলাক গাড়ী বডি অৰিজিনেল নাথাকে, যিহেতু এখন গাড়ী বডিও আপোনাৰ অৰিজিনেলতে হৈ আছে। আৰু এইফালেও টায়াৰো মোটামুটি ভাল হৈ আছে, কাৰণ মই কৈছোঁ আপোনালোকক গোটেইকেইটা কোম্পানী টায়াৰেই লাগি আছে। আৰু বেটেৰীও লাগি আছে, ধুনীয়া একদম এক চাইডৰ বেটেৰী লাগি আছে। যিহেতু গাড়ীখন আপোনালোকক মই ভালদৰে দেখুৱালোৱে। গাড়ীখন পেট্ৰল ভাৰ্চনটো হয়, 2023 চনৰ মডেল। এবাৰ আপোনালোকক মই ৰানিং কিলোমিটাৰটো দেখুৱাই দিছোঁ, যিহেতু 36 কিলোমিটাৰ ৰানিং হৈছে গাড়ীখনৰ। আৰু ইণ্টেৰিয়ৰটো দেখিছে, কোনো পচা পচি নাই। মই আপোনালোকক তলটো দেখাই দিছোঁ এবাৰ, কোনো ধৰণৰ পচা পচি নাপায়, যিহেতু 23 চনৰ গাড়ী। চাই লওক এবাৰ ভালকৈ, চিট কভাৰো ধুনীয়া লাগি আছে, পুৰা গেটাপতে আছে যিহেতু গাড়ীখন। যিহেতু আপোনালোকক মই গাড়ীখন দেখুৱালোঁ, এ চি গ'ল্ড হয়, পেট্ৰল ভাৰ্চনটো, 2023 চনৰ মডেল। গাড়ী মাত্ৰ ৰানিং হৈ আছে 35,000 কিলোমিটাৰ। টায়াৰ গোটেইকেইটা অৰিজিনেল লাগি আছে, আৰু গাড়ীখন সম্পূৰ্ণ গেটাপত আছে। যিহেতু যিসকলে এখন গাড়ী ল'ম বুলি ভাবিছে, মাত্ৰ আপোনালোকে 3,75,000 টকা দিলে লৈ যাব পাৰিব। আৰু যিহেতু আমাৰ EMI ফেচিলিটি এভেইলেবল আছে, আপোনালোকে জানে। আৰু কাগজ পাতিটো চব আমি কৰিয়ে দিম। আপোনালোকে সোনকালে গাড়ীখন বুকিং কৰক আৰু গাড়ীখন আমাৰ পৰা লৈ যাওক। চ' ইমানেই। আজি আকৌ আপোনালোকক অন্য এটা ভিডিঅ'ত মই লগ পাম। থেংক ইউ।